মানে মোক চবে গালি পাৰি থাকে বোলে এছেম্বলি আনৰ কুৱেশ্যনৰ মাজত সোমাই অখিল গগৈয়ে গোটেই এছেম্বলি ছেছনটো বেয়া কৰি পেলাই হাইজেক কৰি দিয়ে এনেকৈ বুলি গালি পাৰি থাকে। আজি মই এটা শব্দ নোকোৱাকৈ 1 ঘণ্টা বহি আছিলোঁ। মই বোলো আজি কংগ্ৰেছে যদি পাৰে পৃথিৱীখন বদলাই দিয়ক। আজি কংগ্ৰেছে পূৰা মানে প্ৰশ্নোত্তৰ শিতানটোত পূৰা ভাল ভূমিকা ল'ব বুলি মই ৰৈ আছিলোঁ যে বিৰাট ভাল ভূমিকা ল'ব, চৰকাৰক জব্দ কৰিব, চৰকাৰৰ মন্ত্ৰীবিলাকক প্ৰশ্ন কৰি থকা সৰকা কৰি দিব, বিশেষকৈ এডুকেশ্যনৰ ওপৰত বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো প্ৰশ্ন আনিছিলে সেই প্ৰশ্নটোত বহুত স্কোপ আছিলে। অসমৰ শিক্ষা জগতখন ধ্বংস হৈ যোৱাৰ কাৰণবিলাক ব্যাখ্যা কৰি চৰকাৰক তাক বদলাবলৈ ক'বলৈ বহুত স্কোপ আছিলে। মই এটা শব্দ মতা নাই, কাৰণ কেলে লিডাৰ অফ দ্য অপজিশ্যন তেখেতে কৈছে যে নাই অখিল গগৈ সদায় হুলস্থুল কৰে। ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন তেওঁ কৈছে বোলে অখিল গগৈ ইমান হুলস্থুল কৰে। কংগ্ৰেছৰ এই চোটা মোটা একদম সৰু সৰু আমাৰ যিবিলাক বিধায়ক বয়সত কম তেওঁলোকেও কৈছে বোলে অখিল গগৈৰ কাৰণে আমি একো কৰিবলৈ নাপাওঁ। আজি সেইকাৰণে যত দুখ নন্দ ঘোষ অখিল গগৈ, সেইকাৰণে মই আজি একো মাত মতা নাছিলোঁ। 1 ঘণ্টা সময় যেতিয়া ঠাণ্ডাকৈ আছোঁ, তাৰপিছত আপোনালোকে আজি প্ৰশ্নোত্তৰ শিতানটো চাই লওক। প্ৰশ্নোত্তৰ শিতানটো কি হৈছে। আমি বিধায়ক মানে বিৰোধী বিধায়ক মানে হ'ল আমি চৰকাৰক জব্দ কৰিব লাগিব, চৰকাৰক কৈফিয়ত ল'ব লাগিব, চৰকাৰক ব্যতিব্যস্ত কৰিব লাগিব আৰু চৰকাৰৰ যি আঁচনি তাক শুধৰণি কৰিবলৈ বাধ্য কৰিব লাগিব। যেনেকৈ আজি ডাক্তৰ ৰণোজ পেগুৱে কৈ আছে বোলে এই অসমৰ স্কুলবিলাকত ল'ৰা ছোৱালীয়ে নাই, অকল 26,000খন গাঁও আছে কিন্তু হেৰি আছে স্কুল আছে তাতকৈ বেছি। মই তেওঁক সুধিলোহেঁতেন এই যে চৰকাৰী স্কুলত ছাত্ৰ ছাত্ৰী নাইকিয়া হোৱা অৱস্থা এইটো কাৰ কাৰণে হ'ল, কোনে কৰিলে, কাৰ নীতিৰ কাৰণে চৰকাৰী স্কুলৰ পৰিৱৰ্তে বেচৰকাৰী স্কুল প্ৰাইভেট স্কুলত গ'ল। মই এইটো ধৰি লৈ আজি ডাক্তৰ ৰণোজ পেগুক কিছুমান নীতিগত সিদ্ধান্ত ল'বলৈ বাধ্য কৰিব পাৰিলোহেঁতেন। মোৰ মনটো লিকলিকা আছিলে কিন্তু মই মতা নাই, কাৰণ চবেই কৈ থাকে বোলে অখিল গগৈ মাতি দিয়ে, আমি বোলে ক'বলৈকে নাপাওঁ। অখিল গগৈ বোলে বিজেপিৰ লগত বুজাবুজি কৰি বোলে পিছৰ প্ৰশ্নটো আহিবলৈ নিদিয়ে। আজি এৰি দিলোঁ বাপ্পেকে, কোৱা তোমালোকে একোৱেই নাই বিধানসভাত নামাতে। মেইন প্ৰশ্ন য'ত ধৰিব লাগে, যি প্ৰশ্নত ধৰিব লাগে, যি কথা ক'ব লাগে, য'ত চৰকাৰক ধৰিব লাগে, জবাবদিহি কৰিব লাগে, চৰকাৰৰ নীতি চেঞ্জ কৰিবৰ কাৰণে বাধ্য কৰিব লাগে। বাধ্য কৰিব নোৱাৰিলেও চৰকাৰক আইনা দেখুৱাই দিব লাগে, সেই কামটো নকৰে। তো সেইকাৰণে মই আজি ঠাণ্ডাকৈ আছিলোঁ, 1 ঘণ্টা সময় মনে মনে বহি আছোঁ। বোলো কোৱা তোমালোকে কোৱা, তোমালোকে কোৱা, তোমালোকে কোৱা। মাত্ৰ 5টা প্ৰশ্ন নে 6টা প্ৰশ্ন আহিলে, একোৱেই নহ'ল।